নমস্কাৰ, মই শ্ৰী দীপক গগৈ আৰু মোৰ বন্ধু শ্ৰী অৰুণ গগৈ। আৰু আমাৰ আজি অকস্মাত এটি সংবাদমেল আয়োজন কৰা হ'ল। আপোনালোকক আজি কষ্ট দিয়া হৈছে। প্ৰথমে মই পৰিচয় কৰি দিব বিচাৰিছোঁ। আমাৰ টেঙাখাত টাই আহোম যুৱ ছাত্ৰ পৰিষদৰ ডিব্ৰুগড় জিলাৰ যুটীয়া সম্পাদক ধনজিৎ সন্দিকৈদেৱ। আমাৰ মাজত উপস্থিত আছে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ টেঙাখাত আঞ্চলিক সভাপতি গৌতম বৰুৱাদেৱ। আমাৰ মাজত উপস্থিত আছে টেঙাখাত আঞ্চলিক আৰ্টছাৰ উপদেষ্টা দিলীপ পাটৰ ডাঙৰীয়াদেৱ। আমাৰ মাজত উপস্থিত আছে টেঙাখাত আৰ্টছাৰ এজন বিষয়া উপদেষ্টা তথা বাৰ্ণা ভেংৰা। আৰু লগতে আমাৰ ইয়াত উপস্থিত আছে ভালেসংখ্যক বিভিন্ন দল সংগঠনৰ বিষয়াসকল। সকলোকে মই নমস্কাৰ জনাইছোঁ। লগতে আপোনালোকৰ সকলোটি আমাৰ সংবাদদাতা দাদাসকললৈ বিহুৰ দেৰিকৈ হ'লেও শুভেচ্ছা জনাইছোঁ। যদিও শুভেচ্ছা জনাইছোঁ, বৰ দুখৰে এটা বিষয় লৈ আপোনালোকক আজি আমি ইয়ালৈ নিমন্ত্ৰণ কৰিব লগা হ'ল। যিহেতু এই অৰুণ গগৈ আৰু এই অভাজন শ্ৰী দীপক গগৈ আজি কিছুদিনৰ আগতে আমাৰ দুলীয়াজানৰ অধীনস্থ টেঙাখাত ITF-ৰ অইলৰ ITF-ৰ স্পেক্ট্ৰন বুলি এটা কোম্পানীত এটি ব্ৰইলাৰ ছেকেণ্ড ক্লাছৰ জব খালী হোৱাত সেয়াত আমি দুইজনে এপ্লাই কৰিছিলোঁ। আমাৰ যিহেতু আমাৰ ব্ৰইলাৰ ছেকেণ্ড ক্লাছৰ আমাৰ অৰ্হতা আছে। আমি আজি 5 বছৰ আগতেই গুৱাহাটীত গৈ আমাৰ অল আছাম যিটো ব্ৰইলাৰ বুলি কয় ইনষ্টিটিউট, তাত আমি পাছ কৰি সুখ্যাতে পাছ কৰি চাৰ্টিফিকেট লৈ আছিলোঁ। কিন্তু আমি যেতিয়া সেই পদটোত খালী হোৱা পদটোত আমাক বিচাৰি গৈছিলোঁ স্থানীয় যুৱক হিচাপে, তেতিয়া তেখেতসকলে কৈছিল যে যিহেতু যুৱক যদি এজন হয় আমি ইণ্টাৰভিউ কল নকৰোঁ, যিহেতু আপোনালোকে দুজন ওলালে আৰু 2জনমান ওলাই লওক, আমি একেবাৰে ইণ্টাৰভিউ আগত আপোনালোকৰ সাক্ষাৎকাৰ লৈ জবটোত আমি বিষয় বাছনি কৰি ল'ম। কিন্তু দুখৰ বিষয়ে আমি আজি হ'ব কালি হ'বকৈ আজি প্ৰায় 1 মাহতে দিয়া, 2024 চনৰ 1 মাহতে দিয়া, কিন্তু আজি 3 মাহ যেতিয়া পাৰ হৈ গ'ল, আমি এদিন খবৰ ল'লোগৈ। তেতিয়া ক'লে যে আপোনালোকক যথাসময়ত জনোৱা হ'ব। আমি ৰখি আছিলোঁ। কিন্তু আজি যোৱাকালি হৈ যোৱা ঘটনাত আজি আমি অকস্মাত 1টা মান বজাৰ দিনত গম পাওঁ যে ইতিমধ্যে আমাৰে এজন আমাৰ লগতে দিয়া গোটেই বিষয় পৰীক্ষা দিয়া বা এই আমাৰ যেনেকৈ আমি ডকুমেণ্ট তেখেতসকলেও দিছিলে, অৰূপ গোহাঁই বুলি কয় তেখেতসকলে সম্পূৰ্ণ অৰূপ দত্ত তেখেতক সম্পূৰ্ণ তেখেতসকলৰ বিবেচনা মতে আজি তেখেতক তাত ITF-ৰ যিটো পোষ্ট তাত যোগদান কৰিবলৈ মাতি আনিছিল। আমি বিভিন্ন ধৰণৰ যোগাযোগৰ যোগেদি গম পাই তেখেতৰ সেই বিষয়ে যেতিয়া অৱগত কৰোঁ, এই স্পেক্ট্ৰনৰ বিষয়া কেশৱ গোহাঁই আৰু আমাৰ কমল ফুকন ডাঙৰীয়াক, তেখেতসকলে তেতিয়া কিন্তু আমাক সুদুত্তৰ ভালদৰে নিদিলে। সেই উপায়বিহীন আমি ঘটনাটো সম্পূৰ্ণভাৱে জানিবৰ বাবে আমাৰ এই টেঙাখাতৰ আঞ্চলিক যুৱ ছাত্ৰ পৰিষদৰ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গৌতম বৰুৱাদেৱক যোগাযোগ কৰাত আৰু লগতে ধনজিৎ সন্দিকৈ ডাঙৰীয়াকো যোগাযোগ কৰাত তেখেতসকলে সেয়াত তেখেতসকলৰ লগত যোগাযোগ কৰে আমাৰ কমল ফুকন আৰু এই আমাৰ এজন কেশৱ গোহাঁই ডাঙৰীয়াৰ লগত। তেখেতসকলে কি হ'ল, কি বিষয়নো কিয় নল'লে যেতিয়া সোধে, তেতিয়া তেখেতসকলৰ এই বিষয়ে আপোনালোকে ধুনীয়াকৈ ক'ব। যিহেতু মোক টেলিফোনত এই বিষয়টো আমি যিহেতু এজন কেণ্ডিডেট কথা পাতিব নোৱাৰোঁ, সেইকাৰণে নাপাতি তেখেতসকলে ঠেলিলোঁ। তেখেতসকলে আজি আপোনালোকৰ লগত গোটেইখিনি কথা ক'ব। নমস্কাৰ, ধন্যবাদ। যেহেতু আমি গম পাইছিলোঁ যে আমাৰ টেঙাখাতৰ ITF-ত যিহেতু আমাৰ ব্ৰইলাৰৰ এটা তেওঁলোকৰ জব ওলাইছিলে, গতিকে আমাৰ যিহেতু স্থানীয় যুৱক আছে, আমাৰ দীপক গগৈ আছে, লগতে আমাৰ অৰুণ গগৈ আছে, তেওঁলোক দুজনো অভিজ্ঞতা সম্পন্ন ব্যক্তি। গতিকে তেখেতৰ লগত আৰু এজন আছিলে আমাৰ অৰূপ দত্ত বুলি। তেখেতৰ 3জনে তেওঁলোকে আবেদন কৰিছিলে সেই পদটোৰ বাবে। কিন্তু অতি দুৰ্ভাগ্যজনক বিষয় যে তেওঁলোকে একদম পক্ষপাতিত্বমূলক আচৰণ কৰি এজন ব্যক্তিক আমি ইতিমধ্যে গম পাইছোঁ যে অৰূপ দত্ত ব্যক্তিজনক তেওঁ তাত নিৰ্বাচন কৰিছে। আজি তেওঁ মেডিকেল টেষ্ট কৰিবলৈ তেওঁৰ পৰা এখন চাৰ্টিফিকেট নিব লাগিছিলে। গতিকে বিষয়টো আমি ভাবিছোঁ যে এইটো উচিত তদন্ত কৰিব লাগে আৰু এইটো এটা সম্পূৰ্ণ ন্যায়িক বিষয় হৈ থকা নাই। এইটো এটা সম্পূৰ্ণ বিষয়টো তেওঁলোকে গাফিলতি কৰিছে আৰু তেওঁলোকে আমি ভাবিছোঁ যে তেওঁলোকে মেনেজ কৰি কিনে তেওঁ পদটো অদ্ভুতক দিয়াৰ ব্যৱস্থা কৰিছে। গতিকে আমি এক্সপেক্টন কৰ্তৃপক্ষক তথা আমি অল ইণ্ডিয়াক সকীয়াই দিব বিচাৰিছোঁ, যদি আপোনালোকে এনেধৰণৰ পক্ষপাতিত্বমূলক ব্যৱস্থা কৰে, তেনেহ'লে আমি কিন্তু অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদে কোনো কাৰণতে ক্ষান্ত নাথাকোঁ। আমি তেওঁলোকৰ লগত যোগাযোগ কৰি তেওঁলোকে কৈছে যে তেওঁলোকে ওপৰত কেনেকৈ ধৰণৰ মিলালে আমি গম নাপাওঁ, কিন্তু এইটো হ'ব নালাগে। তেওঁলোকে কৈছে যে আমি অধিক নাজানো, আপোনালোকে কথা পাতক। কোনোবা এজন আলি বোলা ব্যক্তিৰ কথা ক'লে, সেইটো আমিতো কৈছোঁ যিহেতু 3জন কেণ্ডিডেট আছিলে। গতিকে যদি তেওঁলোকৰ মাজত যদি পৰীক্ষা হৈছে, বাছনি পৰীক্ষা, 3জনক মাতিব লাগিছিলে, কিন্তু পক্ষপাতিত্বমূলক এজনক তেওঁলোকে কেনেধৰণে নিৰ্বাচন কৰিছে আৰু এইটো সম্পূৰ্ণ বিষয়টো গভীৰ ৰহস্য। আৰু আমি বিষয়টো অতি সোনকালে তদন্ত কৰিবলৈ আমি দাবী জনাইছোঁ। আৰু এই যিটো আমাৰ নিৰ্বাচনী প্ৰক্ৰিয়া আছে, আমি সেই প্ৰক্ৰিয়া যিটো নিৰ্বাচন হৈছে, আমি তেওঁক আমি তেওঁৰ পৰা আঁতৰাই ৰাখিবলৈ
বিচাৰিছোঁ তেওঁক মানে এটা দুৰ্নীতি কৰি তেওঁলোকে চাকৰিটো লৈছে গতিকে আমি তেওঁক আৰু মানে চাকৰিটো দিয়াৰ কোনো আমি তাক উচিত দেখা নাই গতিকে তেওঁক আমি সম্পূৰ্ণ তাৰ পৰা এৰাই চলিবলৈ আৰু দুজন যি ব্যক্তি আছে আমাৰ স্থানীয় যুৱক তথা আমাৰ স্থানীয় বাসিন্দা আমাৰ দীপক গগৈ আৰু অৰুণ গগৈ আমি তেওঁলোকক দুজনকে যোগ্যতা ভিত্তিত আমি যিটো চাকৰি আছে তেওঁলোকৰ ভিতৰতে এজনক আমি প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ অন্যথা কিন্তু অসম জাতীয় যুৱ ছাত্ৰ পৰিষদে কোনো কাৰণতে বিষয়টো মানি লয় আৰু স্পেক্ট্ৰাম কোম্পানী অনিৰ্দিষ্টকালি বন্ধ কৰিবলৈ বাধ্য হ'ব। নমস্কাৰ সকলো সংবাদ কৰ্মীৰ বন্ধুসকললৈ মই বহাগ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগে লগে এটা কথা যোৱা জানুৱাৰী মাহৰ 21 তাৰিখে যেতিয়া স্পেক্ট্ৰাম কোম্পানীয়ে তাত এটা পদ খালী আছিল ব্ৰইলাৰ পদৰ সেই পদৰ বাবে তেওঁলোকে নিবিদা বিচাৰিছিল আৰু 3জন ব্যক্তিৰ পৰা তেওঁলোকে ইতিমধ্যে তেওঁলোকৰ যি বায়'ডাটা আছিল বায়'ডাটা লৈছিল আৰু বায়'ডাটা লোৱাৰ লগে লগে তেওঁলোকে এটা কথা কৈছিল যে 3জন ব্যক্তিৰ মাজত যোনজনে যোগ্য ব্যক্তি হ'ব তেখেতক আমি ইণ্টাৰভিউত কল কৰি যোনজন যোগ্যতা ভিত্তিত তেওঁক নিয়োগ কৰিম বুলি কিন্তু আমি শেষত গম পালোঁ যে তেওঁলোকে অসৎ উপায় অৱলম্বন কৰি তেওঁলোকে কোনোবা এজনৰ চাৰিটাত আনি কোনোবা তদন্তখন কৰি আনি পেলাই অৰূপ দত্ত নামৰ এজন ব্যক্তিক তেওঁলোকে দিছে আৰু কোনো ইণ্টাৰভিউত তাত কোনো ইণ্টাৰভিউ কলেই কৰা নাই আৰু তেওঁ নিজে নিজে বাছি পিনে দিয়া বুলি ইতিমধ্যে আমি গম পাইছোঁ আৰু ইয়াৰ কাৰণে টাই আহোম যুৱ পৰিষদ অসমে আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু অনাগত দিনত এই যি পদটোৰ কাৰণে তেওঁলোকে নিৰ্বাচনী পৰীক্ষা পাতিম বুলি কৈছিল সেই নিৰ্বাচনী পৰীক্ষাৰ যোনটো তেওঁলোকে পদটোৰ কাৰণে নিৰ্বাচন কৰক আৰু যোগ্য ব্যক্তিজনক দিবলৈ আহ্বান জনাইছোঁ আৰু কোনো পৰীক্ষা নোহোৱাকৈ কোনো হেৰি নোহোৱাকৈ এনেকৈ লোৱাটো অতি দুৰ্ভাগ্যজনক কথা আৰু এই দুৰ্ভাগ্যজনক কথাটোক আমি সকলোৱে গৰিহণা দিছোঁ।